সপ্ত চিৰঞ্জীৱীৰ ৰহস্য। আমাৰ আজিৰ কাহিনীটো হৈছে সত্যযুগ, দ্বাপৰ আৰু ত্ৰেতা যুগৰ এই মহাযুদ্ধসকলৰ কাহিনী, যিয়ে মৃত্যুক পৰাস্ত কৰি সময়সীমা অতিক্ৰম কৰি গৈছে। সপ্ত চিৰঞ্জীৱীৰ ৰহস্য। এই চিৰঞ্জীৱীসকলৰ কাহিনী যদি আপুনি বিশ্বাস নকৰে, তেন্তে কোনোবাই গৈ পৃথ্বীৰাজ চৌহানক সোধক যে যেতিয়া তেওঁ মহম্মদ ঘড়ীৰ হাতত পৰাস্ত হৈ হাবিত বিচৰণ কৰি আছিল, তেতিয়া তেওঁ কাৰ মুখামুখি হৈছিল। কোনোবাই গৈ তুলসীদাসক সোধক যে তেওঁক ৰামায়ণক ৰামচৰিত মানসলৈ ৰূপান্তৰিত কৰাৰ ক্ষমতা কোনে দিছিল। কোনোবাই গৈ শংকৰাচাৰ্য, ৰামানুজাচাৰ্য আৰু মাধৱাচাৰ্যক সোধক যে এই মহান আচাৰ্যসকলক বেদৰ সঠিক জ্ঞান কোনে দিছিল। বদ্ৰিকা আশ্ৰমৰ ওচৰত তেওঁলোকে কাক লগ পাইছিল। যদি জীৱন মৃত্যুৰ চক্ৰ ভাঙি এই চিৰঞ্জীৱীসকল এতিয়াও জীয়াই আছে, তেন্তে তেওঁলোকে কাৰ বাবে অপেক্ষা কৰি আছে আৰু তেওঁলোকৰ অপেক্ষা কেতিয়াবা শেষ হ'বনে নহয়। যদি হ'ব, তেন্তে কেতিয়া শেষ হ'ব। এই 7জন চিৰঞ্জীৱী এতিয়া ক'ত আছে আৰু কি ৰূপত আছে, আৰু আমাৰ সন্মুখলৈ কিয় নাহে, আৰু আমাৰ সন্মুখলৈ আহিলে কি হ'ব। এই 7জন চিৰঞ্জীৱীৰ এই অনন্য কাহিনীয়ে আপোনাক এনাৰ্জি, কনভাৰ্চেশ্যন থিয়ৰী আৰু ইনফিনিটিৰ ৰহস্য প্ৰকাশ কৰিব পাৰে। ই আপোনাক মৃত সঞ্জীৱনী আৰু অমৃতৰ গুৰুত্ব প্ৰদান কৰিব পাৰে। সপ্ত চিৰঞ্জীৱৰ এই কাহিনীটো সত্যযুগৰ পৰা আৰম্ভ হৈ কলিযুগৰ শেষলৈকে চলি থকা যুগ যুগ ধৰি অপেক্ষাৰ কাহিনী। এতিয়া এই গোটেই কাহিনীটোৰ লগত বহুতো প্ৰশ্ন জড়িত হৈ আছে। প্ৰশ্নটো হ'ল, কোন এই সপ্ত চিৰঞ্জীৱী বা 7 ইমৰ্টেল। আজি যদিও তেওঁলোকৰ অস্তিত্ব আছে, তেন্তে ক'ত আছে। আমাৰ এই যুগ অৰ্থাৎ কলিযুগ শেষ হ'বলৈ ওলোৱাটো সঁচা নেকি। সঁচাকৈ পৃথিৱীত আহিব নেকি কল্কিৰ প্ৰলয়। এই বিশ্বব্ৰহ্মাণ্ডই আকৌ এবাৰ নতুন জীৱন আৰম্ভ কৰিবলৈ ওলাইছে নেকি। আৰু কল্কি কোন, কল্কি আৰু কলিৰাজৰ ৰহস্য কি। আগন্তুক প্ৰতিটো অধ্যায়ত এনে আৰু বহুতো প্ৰশ্ন দেখিবলৈ পাব, আৰু লগতে মই উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিম। গতিকে এই সকলো চিৰঞ্জীৱীৰ বিষয়ে অধিক জানিবলৈ মোৰ লগত যুক্ত হৈ থাকক। হনুমান। আপুনি জানেনে ৰামায়ণৰ আটাইতকৈ ধুনীয়া চৰিত্ৰ কোন। আচলতে ৰামায়ণৰ নায়ক শ্ৰীৰাম হ'লেও ৰামায়ণৰ আটাইতকৈ সুন্দৰ চৰিত্ৰ হ'ল হনুমান, যাক আমি ৰুদ্ৰ বা শিৱৰ অৱতাৰ বুলিও গণ্য কৰোঁ। প্ৰাচীন ভাৰতৰ শ্লোকত সপ্ত চিৰঞ্জীৱীৰ তালিকাত হনুমানৰ নাম সন্নিৱিষ্ট কৰা হৈছে। ইয়াত উত্থাপিত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে যেতিয়া শ্ৰীৰামে নিজৰ শৰীৰ ত্যাগ কৰি এই সংসাৰ এৰি থৈ গ'ল, তেতিয়া হনুমান এতিয়াও ইয়াত কিয় আছে, আৰু এই বিশ্বব্ৰহ্মাণ্ডৰ শেষলৈকে তেওঁ থকাৰ উদ্দেশ্য কি। কিন্তু তাতোকৈ ডাঙৰ প্ৰশ্নটো হ'ল, তেওঁ কেনেকৈ ইমৰ্টেল অৰ্থাৎ চিৰঞ্জীৱী হৈ পৰিল। এই প্ৰশ্নবোৰৰ উত্তৰ ৰামায়ণত পোৱা যায়। কোৱা হয় যে যেতিয়া হনুমানে লংকাত মাতৃ সীতাৰ ওচৰলৈ ৰামৰ বাৰ্তা লৈ গৈছিল, তেতিয়া যোৱা কেইবামাহো যন্ত্ৰণাত ভুগি থকা সীতা মাতাক হনুমানৰ এই বাৰ্তাই তেওঁৰ যন্ত্ৰণা বহু পৰিমাণে উপশম কৰিছিল, আৰু সেয়েহে তেওঁ হনুমানক বৰদান দিলে যে তেওঁ বিশ্বব্ৰহ্মাণ্ডৰ শেষলৈকে জীয়াই থাকিব। হনুমান চিৰঞ্জীৱী কিয়। এই সত্যৰ উত্তৰ তেওঁৰ শৈশৱৰ ঘটনাৰ পৰাও পোৱা যায়। শৈশৱত হনুমানে আকাশত জিলিকি থকা ৰঙা সূৰ্যক ফল বুলি গণ্য কৰি ডাৱৰৰ সিপাৰে গৈ সূৰ্যক কিনিবলৈ ওলাইছিল। তেতিয়াই ইন্দ্ৰই তেওঁক নিজৰ বজ্ৰেৰে আঘাত কৰিলে, যাৰ ফলত তেওঁ পৃথিৱীত আহি পৰিল। হনুমান ইমান বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল যে তেওঁৰ জীয়াই থকাটো প্ৰায় অসম্ভৱ আছিল। তেতিয়া হনুমানৰ পিতৃ বুলি গণ্য কৰা পৱনদেৱে সমগ্ৰ বিশ্বৰ বতাহ বন্ধ কৰি দিলে। বায়ু অবিহনে কাৰো জীয়াই থকাটো সম্ভৱ নাছিল। এনে পৰিস্থিতিত 33 কোটি দেৱদেৱীয়ে হনুমানক সুস্থ কৰাই নহয়, বহু শক্তিও প্ৰদান কৰাৰ লগতে বিশ্বব্ৰহ্মাণ্ডৰ শেষলৈকে চিৰদিন জীয়াই থকাৰ আশীৰ্বাদো প্ৰদান কৰে। কেৱল ৰামায়ণৰ কাহিনীটিয়েই নহয়, ৰামায়ণৰ পিছতো হনুমানৰ কথা মহাভাৰততো উল্লেখ আছে।
ৰামায়ণ যুগৰ পাছত হনুমানে মহাভাৰতত ভীমৰ লগত যুদ্ধ কৰিছিল আৰু অৰ্জুনেও মহাভাৰতৰ যুদ্ধৰ আগতে তেওঁৰ পৰা সহায় বিচাৰি গৈছিল। তাৰ পিছত তেওঁ অৰ্জুনক পোনপটীয়াকৈ সহায় কৰাৰ পৰিৱৰ্তে অৰ্জুনৰ ৰথৰ ওপৰত বহাটোকে সঠিক বুলি ভাবিছিল আৰু সেইবাবে অৰ্জুনক কোনেও পৰাস্ত কৰিব নোৱাৰিলে। কলিযুগত মহাকবি তুলসীদাসে কৈছিল যে ৰামায়ণৰ সমগ্ৰ কাহিনী তেওঁক হনুমানে নিজেই বৰ্ণিত কৰিছিল আৰু তেতিয়াহে তেওঁ এনে সুন্দৰ ৰামচৰিত্ৰ মানস আৰু হনুমান চালিচা ৰচনা কৰিছিল। বৰ্তমান সময়ত হনুমান ক'ত আছে? এনে পৌৰাণিক বিশ্বাস অনুযায়ী হনুমান চিৰঞ্জীৱী কিয় হ'ল আপুনি নিশ্চয় বুজি পাইছে। এতিয়া দ্বিতীয় প্ৰশ্নটো হ'ল, যদি তেওঁ এতিয়াও জীয়াই আছে তেন্তে এই সময়ত তেওঁ ক'ত আছে আৰু তেওঁ কিয় মানুহৰ সন্মুখলৈ নাহে? শ্ৰীলংকাৰ মানুহে বিশ্বাস কৰে যে পিডুৰু পৰ্বতত এটা জনজাতীয় সম্প্ৰদায় আছে যিয়ে হনুমানক তেওঁলোকৰ ইষ্ট দেৱতা বুলি গণ্য কৰে আৰু তেওঁলোকে প্ৰতি ৪১ বছৰৰ মূৰে মূৰে হনুমানৰ চৰণত পূজা কৰে। তেওঁলোকৰ মতে চৰণ পূজাৰ সময়ত প্ৰতি ৪১ বছৰৰ মূৰে মূৰে হনুমান তালৈ আহে। সেই সময়ত তাত এক বিশাল উৎসৱ পালন কৰা হয়। ইয়াৰ সমান্তৰালকৈ হনুমানে ৰামেশ্বৰ ধামৰ সমীপৰ গন্ধমাদন পৰ্বততো তপস্যাত নিয়োজিত বুলিও বিশ্বাস কৰা হয়। শ্ৰীমদ ভাগৱত পুৰাণৰ মতে হনুমান এতিয়াও কিমপুৰুষত জীয়াই আছে, অৰ্থাৎ আজিৰ তিব্বত অঞ্চলক কিমপুৰুষ বুলি কোৱা হয়। কিছুমান পৌৰাণিক কাহিনীত এইটোও কোৱা হয় যে ৰাৱণক হত্যা কৰাৰ পিছত যেতিয়া শ্ৰীৰামে অযোধ্যাৰ পৰা নিজৰ শৰীৰ ত্যাগ কৰি বৈকুণ্ঠলৈ উভতি যাব বিচাৰিছিল তেতিয়া সেই সময়ত হনুমানে সমগ্ৰ অযোধ্যাক ঘেৰি ধৰিছিল, যাৰ ফলত যমৰাজে শ্ৰীৰামক কোনোপধ্যেই লৈ যাব পৰা নাছিল আৰু ৰামে ভালদৰেই জানিছিল যে হনুমান উপস্থিত থকালৈকে তেওঁৰ বৈকুণ্ঠ যোৱাটো কেতিয়াও সম্ভৱ নহয়। তেতিয়া শ্ৰীৰামে পৰিকল্পনা কৰি সৰজু নদীত নিজৰ আঙুঠিটো পেলাই দি হনুমানক ক'লে যে সেই আঙুঠিটো সীতাৰ অন্তিম চিন আৰু এতিয়া হনুমানে গৈ সেই আঙুঠিটো সৰজু নদীৰ তলৰ পৰা উলিয়াই আনিব লাগে। হনুমানেও সেয়াই কৰিলে। তেওঁ সৰজু নদীত সেই আঙুঠিটো বিচাৰি থাকোঁতে পাতালত উপস্থিত হ'ল আৰু তাতে তেওঁ ভগৱান শিৱৰ ডিঙিৰ শোভা বঢ়োৱা বাসুকী নাগক লগ পালে। বাসুকীয়ে হনুমানক কিয় ইয়ালৈ আহিল বুলি সুধিলে আৰু হনুমানে গোটেই কাহিনীটো বৰ্ণনা কৰিলে। তেনেতে বাসুকীয়ে এফালে ইংগিত দি ক'লে, চোৱা, তাত শ্ৰীৰামৰ অগণন আঙুঠি পৰি আছে। তুমি শ্ৰীৰামৰ কোনটো আঙুঠি ল'বলৈ আহিছা? তুমি নিজেই গৈ বিচাৰি ওলোৱা। হনুমানে ওচৰলৈ গৈ দেখিলে যে গোটেই আঙুঠিবোৰ পাহাৰ সদৃশ হৈ পৰি আছে আৰু প্ৰতিটো আঙুঠি দেখিবলৈ একেই। সকলোবোৰতে শ্ৰীৰামৰ নাম লিখা আছে। হনুমানৰ চকুৱে চিনিব পাৰিলে যে প্ৰতিটো আঙুঠি শ্ৰীৰামৰেই, কিন্তু তেওঁ ইয়াৰ ৰহস্যৰ কথা বুজিব নোৱাৰিলে। তেতিয়া বাসুকীয়ে তেওঁক বুজাই দিলে যে এই জগতখন একমাত্ৰ নহয়, এনে আৰু বহুতো বিশ্ব ব্ৰহ্মাণ্ড আছে আৰু প্ৰতিখন বিশ্ব ব্ৰহ্মাণ্ডতে এজন ৰাম, এজন হনুমান আৰু এনে এটা আঙুঠিও আছে। ইয়াত আপোনালোকক এটা অতি আমোদজনক তথ্য কওঁ। যদি আপুনি ভাবে যে মাল্টি ইউনিভাৰ্ছৰ ধাৰণাটো প্ৰথমে আপোনাক মাৰ্ভেলৰ চিনেমাই বুজাইছিল তেন্তে আপুনি কিছু পৰিমাণে ভুল কৰিছে, কাৰণ হনুমানে মাল্টি ইউনিভাৰ্ছৰ এই ধাৰণাটো বহু আগতেই ৰামায়ণত ব্যাখ্যা কৰিছে। আন এক আমোদজনক কথা হ'ল হনুমানে যি বাসুকীৰ লগত কথা পাতি আছিল, যি ভগৱান শিৱৰ ডিঙিৰ হাৰ, তেওঁ এজন ইমৰ্টেল অৰ্থাৎ চিৰঞ্জীৱী। তেওঁ শিৱ থকালৈকে জীয়াই থাকিব আৰু শিৱৰ বিষয়ে কোৱা হয় যে তেওঁ হ'ল বিশ্ব ব্ৰহ্মাণ্ডৰ সত্য আৰু হনুমান নিজেই শিৱৰ অৱতাৰ বুলি কোৱা হয়। গতিকে এতিয়া আপুনি নিশ্চয় বুজি পাইছে যে হনুমান কিয় অমৰ। কিন্তু প্ৰশ্ন উত্থাপন হয় যে ইয়াৰ উদ্দেশ্য কি? হনুমানে কাৰ বাবে অপেক্ষা কৰি আছে? কাৰণ শ্ৰীৰামটো নাই। গতিকে আপোনালোকক কওঁ যে হনুমানে ভগৱান বিষ্ণুৰ অন্তিম অৱতাৰ কল্কিৰ বাবে অপেক্ষা কৰি আছে। তেওঁ ৰৈ আছে যাতে কল্কিৰ সহায়ত কলিযুগৰ শেষৰ কলিৰাজকো শেষ কৰিব পাৰে। আমি সকলোৱে শুনাৰ লগতে হনুমান চালিচাটো কোৱা হৈছে যে হনুমান ৮ সিদ্ধি আৰু নৱসিদ্ধিৰ দাতা। তেওঁৰ হাতত আছে ৩৩ কোটি দেৱ দেৱীৰ শক্তি। গতিকে হনুমান
এইভাবেই ৰৈ আছে যাতে অষ্টসিদ্ধি আৰু নৱসিদ্ধিৰ জ্ঞান আৰু সেই সকলো শক্তি কল্কিক প্ৰদান কৰিব পাৰে। ভগৱান শিৱৰ অৱতাৰ ৰুদ্ৰৰ পিছত পৰৱৰ্তী অধ্যায়ত আমি বিষ্ণুৰ অৱতাৰ পৰশুৰামৰ চিৰঞ্জীৱী হোৱাৰ বিষয়ে জানিম। গতিকে পৰৱৰ্তী অধ্যয়নৰ বাবে বা পৰৱৰ্তী ভিডিঅ'টোৰ বাবে মোৰ লগত যুক্ত হৈ থাকক বা মোৰ পেজটো ফ'ল' কৰক। ধন্যবাদ।